Welcome to my YouTube channel Javan sir. আৰম্ভ কৰিবলৈ লৈছো গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ সাধাৰণ গণিত। আজি আমি সংখ্যাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি আৰম্ভ কৰিবলৈ লৈছো হাৰ্ডি-ৰামানুজন সংখ্যা। প্ৰথমতে আমি জানি লম হাৰ্ডি-ৰামানুজন সংখ্যানো কি। হাৰ্ডি-ৰামানুজন সংখ্যা হল এনেবোৰ সংখ্যা যিবোৰ সংখ্যাক আমি দুই ধৰণেৰে এইটো এটা ধৰণ এইটো এটা ধৰণ টু ওয়েজ দুই ধৰণে আমি দুটা সংখ্যা ঘনফলৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিছো। এই সংখ্যাটোক 1 কিউব প্লাস 12 কিউব এইটো দুটা সংখ্যা ঘনফলৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিছো এক ধৰণে, আৰু এক ধৰণে প্ৰকাশ কৰিব পাৰিছো যে 9 কিউব প্লাস 10 কিউব, অৰ্থাৎ এইটো এটা ধৰণ এইটো এটা ধৰণ দুই ধৰণৰ আমি দুটা সংখ্যাৰ কিউবৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিছো। তেনেবোৰ সংখ্যাক হাৰ্ডি-ৰামানুজন সংখ্যা বুলি কোৱা হয়। সো এইটো হল আটাইতকৈ সৰু হাৰ্ডি-ৰামানুজন সংখ্যা। যদি হাৰ্ডি-ৰামানুজন সংখ্যাৰ বিষয়ে প্ৰশ্ন আহে তেতিয়া এই প্ৰশ্নটোৱে বেছিভাগ দিয়ে যে আটাইতকৈ সৰু হাৰ্ডি-ৰামানুজন সংখ্যাটো কি, নাইবা এটা হাৰ্ডি-ৰামানুজন সংখ্যা লিখা, বা অপশনাল যেহেতু থাকিব তেতিয়া থাকিব যে তলত কোনটো হাৰ্ডি-ৰামানুজন সংখ্যা। So 1729, very important question. 1729 is the smallest Hardy-Ramanujan number. দ্বিতীয়তে আমি এনেকুৱা আৰু বহুতো সংখ্যা আছে, ইয়াত কেইটামান দিছো সংখ্যা 4104। ইয়াক আমি দুই ধৰণেৰে দুটা সংখ্যাৰ ঘনফলৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিছো। ঠিক তেনেকুৱা এইটো আমি প্ৰকাশ কৰিছো, ইয়াত দেখুৱাইছে। এইটো আপোনাৰ বাবে থাকিল যে এই সংখ্যাটো দুই ধৰণেৰে কোন কোন সংখ্যাৰ ঘনফলৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি। এতিয়া আমি শিকিম নিখুঁত সংখ্যাৰ বিষয়ে। তাৰ আগতে এটা ইণ্টাৰেষ্টিং ষ্টৰী আছে হাৰ্ডি-ৰামানুজন সংখ্যাৰ বিষয়ে। যেতিয়া শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰ হস্পিটেলত আছিলে, অসুখী আছিলে, তেতিয়া হাৰ্ডি তেখেতৰ লগত লগ কৰিবলৈ আহিছিল। যিখন টেক্সিত আহিছিল সেই টেক্সিখনৰ নাম্বাৰ আছিল 1729। তেওঁ এই নাম্বাৰক এটা ডালৱান বুলি সম্বোধন কৰিছিল, যে এটা নিৰস সংখ্যা। সো যেতিয়া আমাৰ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰ এই নাম্বাৰটোৰ বিষয়ে শুনিছিল, লগে লগে তেখেতে উত্তৰ দিছিল নো, ইটছ এ কোৱাইট ইণ্টাৰেষ্টিং নাম্বাৰ। এইটো এটা আমোদজনক সংখ্যা বুলি কৈছিল তেওঁ, কিয়নো এই সংখ্যাটোক তেওঁ লগে লগে দেখুৱাইছিল যে ই আটাইতকৈ এটা সৰু সংখ্যা যিটোক আমি দুই ধৰণৰ দুটা ঘন সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিছো। তো ঠিক আছে, আমি এতিয়া আৰম্ভ কৰিম নিখুঁত সংখ্যাৰ বিষয়ে। নিখুঁত সংখ্যা কি? প্ৰথমতে আমি জানি লম নিখুঁত সংখ্যা কি। নিখুঁত সংখ্যা বা পাৰফেক্ট নাম্বাৰ হল এনেকুৱা সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক সেই সংখ্যাটোৰ বাহিৰে যিবিলাক উৎপাদক থাকিব সেইবিলাকৰ যোগফল যদি সংখ্যাটো হয়, সংখ্যাটোৰ সমান হয়, তেতিয়া আমি সেই সংখ্যাবোৰক নিখুঁত সংখ্যা বুলি ক'ম। ইয়াত 6 এটা নিখুঁত সংখ্যা। ইয়াৰ উৎপাদক লৈ মন কৰকচোন, ইয়াৰ উৎপাদক কি কি আছে? 1 আছে, 2 আছে, 3 আছে আৰু 6 আছে। এই যিটো 6 আছে সেইটোৰ বাহিৰে বাকি সংখ্যাৰ উৎপাদকবিলাকৰ যোগফল আমি চাম 1 + 2 + 3 = 6। সো যোগফল আমাৰ এই সংখ্যাটো হৈছে, গতিকে এইটো এটা নিখুঁত সংখ্যা। তেনেদৰে 28 আন এটা নিখুঁত সংখ্যা। ইয়াৰ উৎপাদক কি কি আছিলে? 1 আছিলে, 2 আছিলে, 7 আছিলে, 4 আছিলে, 7 আছিলে, 14 আছিলে আৰু 28। তো 28ৰ বাহিৰে এই সংখ্যাটোৰ 28ৰ বাহিৰে বাকি উৎপাদকবিলাকৰ আমি যোগফল উলিয়াম। সো 1 + 2 এইটো 3 হ'ব, প্লাস 4 7 হল, তাৰপিছত আৰু 7 প্লাস কৰিলে 14 14 + 14 28। সো এইবোৰ আমাৰ নিখুঁত সংখ্যা। কম্পিটিটিভ এক্সামত কেতিয়াবা আহিবলৈ দেখা পাইছো আমি যে নিখুঁত সংখ্যা তলত কোনটো নিখুঁত সংখ্যা হয়। তো আমি আজি শিকিলো হাৰ্ডি-ৰামানুজন সংখ্যা, নিখুঁত সংখ্যা। এতিয়া আমি শিকিম ত্ৰিভুজীয় সংখ্যা। প্ৰথমতে আমি জানি লম ত্ৰিভুজীয় সংখ্যা কি। ত্ৰিভুজীয় সংখ্যা
বোৰ এনেকুৱা সংখ্যা যিবোৰ আমি ত্ৰিভুজীয় আকাৰ গঠন কৰে। প্ৰথম ত্ৰিভুজীয় সংখ্যাটো হ'ল 1, দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটো হ'ল 3, তৃতীয় ত্ৰিভুজীয় সংখ্যাটো হ'ল 7, নহয় 6। ধৰক এইটো এটা ডট দিছো, দ্বিতীয়তে আমি এইটো এটা ত্ৰিভুজ গঠন কৰিছে 3, তাৰপিছত প্ৰথমে এটা, তাৰপিছত দুটা, তাৰপিছত আমি তিনিটা ডট ব্যৱহাৰ কৰি ইয়াত আছে 6, তাৰপিছত আমি চাৰিটা ডট ব্যৱহাৰ কৰিলে কি হ'ব 10 হ'ব। তো ত্ৰিভুজীয় সংখ্যাবোৰ এনেকুৱা হৈছে যে প্ৰথমতে 1 ৰ পৰা 2 প্লাস কৰি 3 পাইছো, তাৰপিছত 3 প্লাস কৰি 6 পাইছো, তাৰপিছত 4 প্লাস কৰি 10 পাইছো, তাৰপিছত আমি 5 প্লাস কৰিলে কি হ'ব 15 হ'ব, 6 প্লাস কৰিলে 21 ইত্যাদি সংখ্যাবোৰ আমাৰ ত্ৰিভুজীয় সংখ্যা। এতিয়া আমি জানিলাম বৰ্গ সংখ্যা। আপোনালোকে নিশ্চয় জানিছে আগতে বৰ্গ সংখ্যা আৰু ঘন সংখ্যাৰ বিষয়ে, তথাপিও এবাৰ টাচ দিলো যে বৰ্গ সংখ্যা কি। বৰ্গ সংখ্যা হ'ল কোনো এটা সংখ্যা যি সংখ্যাটোক আমি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ধৰক 1, ইয়াক আমি 1 × 1 হিচাপে লিখিব পাৰো, দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো। সো নেক্সট বৰ্গ সংখ্যাটো হ'ল 4, 4ক আমি 2 × 2 একে সংখ্যা দুটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো। তেনেকুৱা সংখ্যা আছে 9 আছে, 3 × 3, 16 আছে, 4 × 4, তেনেকুৱা সংখ্যাবোৰক আমি বৰ্গ সংখ্যা বুলি কওঁ। বৰ্গ সংখ্যাৰ লগত বহুতো প্ৰশ্ন জড়িত হৈ থাকে। তো বৰ্গ সংখ্যা আৰু ঘন সংখ্যাৰ বিষয়ে আমি বেলেগ এটা লেচনত আলোচনা কৰিম। এইবোৰ সম্বন্ধীয় কোশ্চেন সম্বন্ধীয় কিছুমান যোগফল আছে, কিছুমান বৰ্গ সংখ্যা কেনেকৈ উলিয়ায় বা তেনেকুৱা ধৰণৰ বহুতো দৰকাৰী প্ৰশ্ন আছে। সো আমি বেলেগ এটা ক্লাছত ডিসকাস কৰিম। তো লাষ্ট আমি আৰম্ভ কৰিবলৈ লৈছো ঘন সংখ্যা। ঘন সংখ্যা, ঘন সংখ্যা হ'ল যে কোনো এটা সংখ্যাক আমি তিনিটা একে ধৰণৰ সংখ্যাৰে পূৰণ কৰিব পাৰোঁ। কোনো এটা সংখ্যাক যদি আমি তিনিটা একে ধৰণৰ সংখ্যাৰে পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, তেনেহ'লে সেই সংখ্যাটা হ'ল ঘন সংখ্যা। ধৰক 1 এটা ঘন সংখ্যা, ইয়াক আমি 1 × 1 × 1 হিচাপে প্ৰকাশ কৰিব পাৰিম। সো নেক্সট ঘন সংখ্যাটো হ'ল 8, ইয়াক আমি 2 × 2 × 2 একে ধৰণৰ তিনিটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো। সো 8 এটা ঘন সংখ্যা, আৰু এইটো কাৰ ঘন 2 ঘন। সো এনেকুৱা ঘন সংখ্যা বহুত আছে, ইয়াৰ পিছত আছে 27, ইয়াৰ পিছত আছে 64, 125, এনেকুৱা বহুত ধৰণৰ সংখ্যা আছে। তো এটা কথা অলপ ডিসকাস কৰোঁ যে কোনো বৰ্গ সংখ্যাৰ শেষত কি থাকিব নোৱাৰে, 2 থাকিব নোৱাৰে, 3 থাকিব নোৱাৰে, 7 থাকিব নোৱাৰে, 8 থাকিব নোৱাৰে। 2, 3, 7, 8 কোনো বৰ্গ সংখ্যাৰ শেষত এই কেইটা অংক থাকিব। 0,